5000 বছৰ পূৰ্বে ভগৱান শ্ৰীকৃষ্ণই মানুহৰ ধ্বংস হোৱাৰ তিনিটা কাৰণ কৈছিল। এই ভিডিঅ'টোত আমি এটা কাহিনীৰ যোগেদি আপোনালোকক সেই তিনিটা কাৰণ ক'বলৈ চেষ্টা কৰিম। তেনেহ'লে আহকচোন জানি লওঁ সেই তিনিটা কাৰণ যিকেইটা কাৰণত মানুহ ধ্বংস হয়। নমস্কাৰ বন্ধু বান্ধৱীসকল, মই প্ৰণৱ আৰু আপোনালোকে শুনি আছে ভিজিবল মটিভেশ্যন। প্ৰাচীন কালত নদীৰ কাষৰ জংঘলত এজন সন্যাসীয়ে বসবাস কৰিছিল। এই মায়ামোহী সংসাৰৰ পৰা বহু দূৰত থাকি তেওঁ সাধনাৰ দ্বাৰা কিছুমান শক্তি প্ৰাপ্তি কৰিছিল। তেওঁ মানুহৰ প্ৰায়বোৰ সমস্যাৰ সমাধান কৰিছিল আৰু লাহে লাহে তেওঁ জনাজাত হ'বলৈ ধৰিলে। আৰু কালক্ৰমত সেই কথাষাৰ ৰজাই গম পালে। ৰজাজনে সেই সন্যাসীজনক লগ কৰাৰ সিদ্ধান্ত কৰিলে আৰু তেওঁক লগ কৰিলে। ৰজাজনে যেতিয়া সন্যাসীজনৰ লগত কথা পাতিলে তেতিয়া তেওঁ বহুত প্ৰসন্ন হ'ল আৰু সেই সন্যাসীজনক তেওঁৰ ৰাজমহলত ৰাখিবলৈ সিদ্ধান্ত কৰিলে। আৰু ৰজাৰ এনে অনুৰোধ সন্যাসীজনে গ্ৰহণ কৰিলে আৰু ৰাজমহলত থাকিবলৈ ধৰিলে। বহু বছৰ ধৰি সন্যাসীজন ৰাজমহলতে থাকিল। এদিনাখন ৰজা আৰু ৰাণী ওচৰৰ ৰাজ্যখনলৈ যাবলগীয়া হ'ল। তেওঁলোকে এজন দাসীক সন্যাসীগৰাকীৰ খোৱা বোৱাৰ বাবে ব্যৱস্থা কৰিবলৈ সন্যাসীজনৰ লগত থৈ গ'ল। আৰু দুদিনমান পাৰ হোৱাৰ পিছত এদিন সেই দাসীগৰাকীৰ বেমাৰ হ'ল আৰু তেওঁ ৰাজমহললৈ আহিব নোৱাৰিলে। আৰু ইফালে সন্যাসীজন অকলশৰীয়া হৈ পৰিল। তেওঁ ভোজন বনাবলৈ কোনো নাছিল। আৰু সন্যাসীগৰাকীয়ে সেই দাসীজনৰ বাবে বহুত অপেক্ষা কৰিল। আৰু অপেক্ষা কৰি কৰি তেওঁ খন্তেকতে বহুত খঙাল হৈ উঠিল। কিন্তু সেই দাসীগৰাকী নাহিল। আৰু সেই মুহূৰ্ততে ৰজা আৰু ৰাণী ওচৰৰ ৰাজ্যখনৰ পৰা উভতি আহিছিল। আৰু সন্যাসীগৰাকীয়ে ৰজাৰ ওপৰত বহুত খং উঠি ক'লে, যদি মোৰ দায়িত্ব ল'ব নোৱাৰা তেন্তে মোক ৰাজমহললৈ থাকিবলৈ কিয় আনিছিলা? আৰু কিছুদিনৰ পিছত সকলো সমস্যা দূৰ হ'ল। আৰু কিছুদিন অতিবাহিত হোৱাৰ পিছত ৰজাজন পুনৰ কাষৰীয়া ৰাজ্যখনলৈ যাব লগা পৰিল। আৰু এইবাৰ ৰজাই অকলে যোৱাৰ সিদ্ধান্ত কৰিলে আৰু ৰাণীক সন্যাসীজনৰ দেখভালৰ বাবে সকলো দায়িত্ব দি থৈ গ'ল। ৰাণীয়ে প্ৰতিদিনাই সন্যাসীজনৰ কাৰণে সময়মতে খোৱা বোৱা যোগাৰ ধৰিছিল। আৰু বহুকেইদিন পাৰ হৈ যোৱাৰ পিছত ৰাণীয়ে এদিন সন্যাসীগৰাকীক খানা দিবলৈ পাহৰি থাকিলে আৰু তেওঁ স্নান কৰিবলৈ গুচি গ'ল। সন্যাসীজনে নিজৰ ভোজনৰ বাবে বহু সময় অপেক্ষা কৰিলে, কিন্তু ভোজন নোপোৱাত তেওঁ ৰাজমহললৈ যোৱাৰ সিদ্ধান্ত ল'লে। সন্যাসীজন ৰাজমহললৈ গ'ল আৰু তেওঁৰ চকু হঠাৎ ৰাণীৰ ওপৰত পৰিল। ৰাণীৰ সুন্দৰতা সন্যাসীজনৰ মনৰ ভিতৰত সোমাই পৰিল। ৰাণীৰ অপূৰ্ব সুন্দৰ চেহেৰা দেখি সন্যাসীগৰাকীয়ে ভূত ভৱিষ্যত সকলো পাহৰি পেলাইছিল। সন্যাসীগৰাকীয়ে কিছুদিনলৈ একো ভোজন গ্ৰহণ কৰা নাছিল। আৰু কিছুদিনৰ পিছত ৰজাজন উভতি আহিল আৰু সন্যাসীজনৰ লগ কৰিবলৈ গ'ল। আৰু ৰজাজনে সন্যাসীজনক সুধিলে যে, সেই সন্যাসী, আপুনি দেখোন বহুত দুৰ্বল হৈ পৰিছে। মোৰ দ্বাৰা পুনৰ কিবা ভুল হ'ল নেকি বাৰু? আৰু তেতিয়া সন্যাসীগৰাকীয়ে ক'লে যে, নহয়, তেনেকুৱা একো নহয়। মই আপোনাৰ ৰাণীৰ সুন্দৰ চেহেৰাত মোহ গৈছোঁ আৰু মই তেওঁক মোৰ মনৰ পৰা পাহৰিব পৰা নাই। আৰু এতিয়া মই যি দেখিছোঁ, মই ৰাণীৰ অবিহনে জীয়াই থকাটো অসম্ভৱ। আৰু তেতিয়া ৰজাজনে ক'লে যে, কেৱল মাত্ৰ এইটোহে কথা? তেন্তে ঠিক আছে, ব'লক আপুনি ৰাজমহললৈ, মই আপোনাক ৰাণীক চঞ্জাই দিম। ৰজাজনে সন্যাসীজনক লৈ ৰাজমহললৈ গ'ল। ৰজাই ৰাণীক ক'লে যে, সন্যাসী তোমাৰ চেহেৰাত মোহ গৈ তোমাৰ প্ৰেমিক হৈ পৰিছে আৰু তাৰ চিন্তাতে বহুত দুৰ্বল হৈ পৰিছে। আৰু মই এজন জ্ঞানী মানুহৰ মৃত্যুৰ কাৰণ মোৰ মগজুৰ ওপৰত ল'ব নোৱাৰোঁ। ৰাণী, তুমি এই সন্যাসীজনৰ সহায় কৰিব বিচাৰিবানে? আৰু তেতিয়া ৰাণীয়ে ক'লে, মই সকলো জানো যে মই কি কৰিব লাগে। আৰু তাৰপিছত ৰজাই ৰাণীক সন্যাসীজনক গতাই দিলে। সন্যাসীগৰাকীয়ে ৰাণীক লৈ নিজৰ বাসগৃহলৈ যাব ধৰিলে। আৰু ৰাণীয়ে ক'লে যে, আমি বসবাস কৰিবলৈ এটা ঘৰৰ প্ৰয়োজন হ'ব। আৰু ৰজাই তৎক্ষণাত মুহূৰ্ততে এটা ঘৰ তেওঁলোকৰ বাবে নিৰ্মাণ কৰি দিলে। সন্যাসীজনে ৰাণীক লৈ সেই ঘৰটোত প্ৰৱেশ কৰিলে আৰু ৰাণীয়ে গৈ তাত পাই ক'লে যে, সন্যাসী, এই ঘৰটো দেখোন বহুত লেতেৰা। আপুনি এই ঘৰটো চফা কৰাৰ ব্যৱস্থা কৰক। সন্যাসীগৰাকীয়ে ৰাজাক কৈ ঘৰটো চফা কৰালে। তাৰ পিছত গা পা ধুই ৰাণী বিচনাত বহিলে আৰু সন্যাসীজনো ৰাণীৰ কাষত আহি বহিল।
তেতিয়া ৰাণীয়ে সন্যাসীজনক উদ্দেশ্যি ক'লে যে আপুনি জানেনে আপুনি পূৰ্বতে কি আছিল আৰু আজি কি হৈ পৰিল? আপুনি এজন মহান সন্যাসী আছিল, যাৰ আগত এজন ৰজায়ো মূৰ দুৱাই সেৱা কৰিছিল, আৰু আজি বাসনাৰ বাবে আপুনি মোৰ গোলাম হৈবলগীয়া হৈছে। আৰু ৰাণীৰ মুখেৰে এই কথাষাৰ শুনাৰ পিছত সন্যাসীজনে উপলব্ধ কৰিলে যে তেওঁ এজন গুণী জ্ঞানী সন্যাসী আছিল, যি সংসাৰৰ সকলো মায়ামোহ ত্যাগ কৰি একান্ত সত্যৰ বাবে জংঘলত তপস্যা কৰিছিল। আৰু তাৰ পিছতে সন্যাসীজনে ৰজাক মাতি পঠিয়ালে আৰু ৰাণীক তেওঁ পুনৰবাৰ গতাই দিলে। আৰু সন্যাসীগৰাকীয়ে ৰজাক উদ্দেশ্যি ক'বলৈ ধৰিলে, হে ৰাজন, মই আজি তোমাক তিনিটা এনেকুৱা কাৰণ ক'ম, যি তিনিটা কাৰণ যদি মনুষ্যই নকৰে তেতিয়াহ'লে তেওঁলোক কেতিয়াও ধ্বংস নহয়, আৰু যদি সেই তিনিটা কাম মনুষ্যই কৰে তেনেহ'লে তেওঁলোকৰ ধ্বংস নিশ্চিত। ইয়াৰ প্ৰথমটো কাৰণ হ'ল ইচ্ছা। ইচ্ছা এই পৃথিৱীৰ প্ৰতিজন মানুহৰ অন্তৰত বসবাস কৰা প্ৰথমটো শক্তি। যি ব্যক্তিয়ে নিজৰ ইচ্ছা শক্তিক নিয়ন্ত্ৰণত ৰাখিব নোৱাৰে তেনে ব্যক্তিয়ে কোনো কামতে সফলতা অৰ্জন কৰিব নোৱাৰে, কিয়নো যেতিয়াই তেওঁৰ এটা ইচ্ছা পূৰণ হয় অন্য এটা ইচ্ছা পূৰণ কৰিবলৈ তেওঁ দৌৰিব ধৰে। সেইবাবে ৰাজন, আমি যেতিয়া নিজৰ ইচ্ছা শক্তিক নিয়ন্ত্ৰণ কৰিব পাৰোঁ তেতিয়া আমি আমাৰ মনটোকো নিয়ন্ত্ৰণ কৰিব পাৰিম, আৰু যেতিয়া আমাৰ মনটো আমাৰ নিয়ন্ত্ৰণত থাকিব তেতিয়া আমি সুখেৰে বসবাস কৰিব পাৰিম, আৰু আমি যিটোকে বিচাৰোঁ সেইটোকে মনে বিচৰা মতে কৰিব পাৰিম। আৰু দ্বিতীয়টো অভ্যাস হ'ল বাসনাৰ জন্ম। যিদৰে ইচ্ছাৰ কেতিয়াও অন্ত নাই, আশাৰ কেতিয়াও অন্ত নহয়, ঠিক একেদৰেই এই সংসাৰত বাসনাৰ বলি হৈ মানুহে একো শুদ্ধ ভুল দেখি নাপায়। আজিলৈকে ইতিহাসত যিমানবোৰ ডাঙৰ যুদ্ধ হৈছে সকলোবোৰতে স্ত্ৰীক নিজৰ কৰি পোৱাৰ ইচ্ছা শক্তিৰ বাবেই হৈছে। স্ত্ৰীৰ ৰূপত মোহ গৈ বহুতো ৰজা মহাৰাজাই নিজৰ মাজতে যুদ্ধ কৰি নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হৈছে। ৰাৱণ এই সংসাৰৰ সকলোতকৈ বুদ্ধিমান ব্যক্তি আছিল, কিন্তু তেওঁ জনকে সীতাৰ ৰূপত মোহ গৈ সকলোবোৰ ধ্বংস কৰি পেলালে, আৰু তেওঁৰ মৃত্যুৰ কাৰণ এগৰাকী মহিলা আছিল। বহুতো ৰজা মহাৰাজাই এনেদৰে মহিলাৰ লগত ৰাসলীলা কৰিবলৈ গৈয়ে নিজৰ ৰাজ্য হেৰুৱাবলগীয়া হৈছিল। ভগৱানে মহিলাক এই সংসাৰখন বৃদ্ধি কৰিবলৈকে সৃষ্টি কৰিছিল, কিন্তু আজিকালিৰ সমাজৰ মানুহে এওঁলোকক নিজৰ বাসনাৰ বলি বনাব বিচাৰে, নিজৰ মনোৰঞ্জনৰ সাধনা হিচাপে ব্যৱহাৰ কৰিব বিচাৰে, আৰু যেতিয়া এই মনোৰঞ্জন নাপায় তেওঁলোক পাগলৰ দৰে হৈ পৰে, আৰু তাৰ বাবে কি কৰে নিজেই গম নাপায়। আৰু সেইবাবেই ৰাজন, যিমান পাৰে সিমান বাসনাৰ পৰা দূৰত থাকিবলৈ চেষ্টা কৰিব লাগে। আৰু তৃতীয়টো অভ্যাস হ'ল খং। আৰু যেতিয়াই এজন মানুহৰ বাসনা সম্পূৰ্ণ নহয় তেওঁ খং কৰিবলৈ লয়, আৰু এজন ব্যক্তিয়ে যেতিয়াই খং কৰে তেওঁ নিজৰ ওপৰতে নিজৰ কণ্ট্ৰোল নাইকিয়া হৈ পৰে, আৰু এনেদৰেই তেওঁ খঙত পৰি বহুতো ভুল সিদ্ধান্ত গ্ৰহণ কৰি পেলায়। খঙৰ বাবেই মানুহৰ বহুতো হ'বলগীয়া কামো সমাপ্ত হৈ পৰে। যেতিয়া এজন মানুহৰ অন্তৰত খঙৰ উৎপত্তি হয় মানুহজন ভিতৰৰ পৰা বৰ দুৰ্বল হৈ পৰে, আৰু এজন দুৰ্বল মানুহে কেতিয়াও এটা ভাল সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।